যোৰহাটবাসীৰ বাবে মুকলি হ'ল নেহেৰু পাৰ্ক। দীৰ্ঘদিনৰ পৰা জাবৰ পেলোৱা স্থান হিচাপে পৰিগণিত নেহেৰু পাৰ্কৰ পুনৰ নিৰ্মাণত অত্যন্ত সুখী যোৰহাটবাসী। যোৰহাট জিলা দিৱস উপলক্ষে যোৰহাট নগৰৰ মাজমজিয়াৰ নেহেৰু পাৰ্কৰ পুনৰ নিৰ্মাণৰ মঙলবাৰে শুভ উদ্বোধন কৰে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে। এই পাৰ্কৰ যোগেদি যোৰহাট নগৰৰ শিশুসকলৰ লগতে জ্যেষ্ঠসকলো উপকৃত হ'ব বুলি আশা কৰা হৈছে। উল্লেখ্য যে এই পাৰ্কখন দীৰ্ঘদিনৰ পৰা জাবৰ পেলোৱা স্থান হিচাপে পৰিগণিত হৈ আহিছিল। পাৰ্কখন পুনৰ নিৰ্মাণ কৰাত অত্যন্ত সুখী যোৰহাটবাসী। আজি অনুভৱটো একদম বিৰাটেই ভাল লাগিছে। কি ক'ম, জুলাই 1 তাৰিখ তাতে ল'ৰা ছোৱালীবোৰতো এতিয়া গ্ৰীষ্ম বন্ধ আৰম্ভ হৈছে। যোৱা বছৰলৈকে আমি এতিয়া ল'ৰা ছোৱালীখিনিক তেনেকৈ উমলাবলৈ জেগা নথকাৰ নিচিনা। এতিয়া মাজমজিয়াত দুখনকৈ পাৰ্ক দিছে। যোৰহাট প্ৰশাসনক কি বুলি ধন্যবাদ জনাম। আমি পেৰেণ্টছসকল অতিশয় সুখী আৰু প্ৰশাসনকো আমি বহুত ধন্যবাদ জনাইছোঁ। ভাল লাগিছে। অত্যাধিক সাজু কৰিবলৈ দুখনকৈ পাৰ্ক হয় আৰু পৃথককৈ আপোনাৰ খেলপথাৰ নোহোৱা হৈ গৈছে খেলিবৰ কাৰণে। হয় সেইটোতো একদম পূৰা এটা কি ক'ম মূল সমস্যা আছে। আজিকালি ল'ৰা ছোৱালীবোৰৰ খেলাৰ জেগা নাই। তাতে ফ্লেটবোৰ হোৱাৰ পৰাতো আৰু কমি গ'ল, জেগা খেলিবলৈ নাথাকে তেওঁলোকৰ। গতিকে এনেকুৱা এখন ঠাই থাকিলে তেওঁলোকে পূৰা খোলা মনেৰে খেলিব পাৰে লগ সমনীয়াৰ লগত। গতিকে ভাল হৈছে, খুব ভাল হৈছে আৰু কি ক'ম। উদ্বোধনী অনুষ্ঠানত যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰশান্তজ্যোতি গোস্বামী, যোৰহাট পৌৰসভাৰ পৌৰপতি লখিমী খাৰঘৰীয়াকে প্ৰমুখ কৰি অনেক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজি আমাৰ সৰ্বপ্ৰথম মই সকলোকে যোৰহাট জিলা দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি আমাৰ যোৰহাট জিলা দিৱসৰ উপলক্ষে ইয়াতে বহুত দিনৰ পৰা যিটো কাম চবৰ আশা আছিলে এইটো আজি সম্পূৰ্ণ হৈছে। আমাৰ যোৰহাট ডৌৱা টেকনিকেল চেলে কাম কমপ্লিট কৰিছে। নেহৰু পাৰ্ক ইতিমধ্যে ইনগ্ৰেট কৰা হৈছে। বহুত ধুনীয়া এটা পৰিৱেশ ইয়াত লাগিছে। আজি মই ৰাতিপুৱাহে এই ঠাই মই যিহেতু আগতে ইয়াত নাছিলোঁ, তো মই বিফ'ৰ এই ডেভেলপমেণ্টৰ আগত কেনেকুৱা অৱস্থা আছিলে এইটো দেখা নাছিলোঁ। কিন্তু আজি যেতিয়া মই বিফ'ৰ আফটাৰ ফটো চালোঁ, সঁচাকৈ এইটো কাম বহুত ভাল হৈছে আৰু ভাল পৰিৱেশ হৈছে। ল'ৰা ছোৱালী ইতিমধ্যে অলৰেডি ইয়াত খেলিবলৈ ষ্টাৰ্ট কৰিলে। মোৰ আশা আছে যে এইটো আমাৰ যোৰহাট মিউনিচিপাল বৰ্ডৰ লিডাৰশ্বিপত সকলোৱে ৰাইজৰ সহযোগিতাত এই পাৰ্কটো আমি মেইনটেইন কৰি ৰাখিব পাৰিম। চবৰ ইয়াত দায়িত্ব আছে আৰু এই এনেকুৱা পাৰ্ক ইমান ধুনীয়া লোকেশ্যনত আমি মেইনটেইন কৰিব ৰাখিলে চবৰ কাৰণে, চিনিয়ৰ চিটিজেন হওক, ল'ৰা ছোৱালী হওক, চবৰ কাৰণে এটা ইভিনিং টাইমৰ বা আৰ্লি মৰ্ণিং টাইমৰ এটা ভাল ঠাই হ'ব। তেওঁলোকে ইয়াত আহি ফুৰিব পাৰিব, ৰিলেক্স কৰিব পাৰিব আৰু নিজৰ মাইণ্ডটো পজিটিভ মাইণ্ডছেট লৈ যাব পাৰিব। এণ্ট্ৰি ফিজ এতিয়া মিউনিচিপাল বৰ্ডে এটা অপাৰেশ্যনেল কমিটি এটা বনাব, ফাংচনিং কমিটি এটা বনাব। তেওঁলোকে বৰ্ডৰ ডিচিজন ল'ব কি ফিজ হ'ব, কাৰ কাৰণে ফিজ নহ'ব, কাৰ কাৰণে ফিজ হ'ব। এইটো মিউনিচিপাল বৰ্ডে ডিচিজন ল'ব। এতিয়ালৈকে লোৱা নাই, এতিয়াতো ফ্ৰীয়ে আছে। যেতিয়ালৈকে ডিচিজন নলয়, যেনেকৈ বৰ্ডৰ ডিচিজন হয় তেনেকৈ ইমপ্লিমেণ্ট কৰা হ'ব। সঁচা কথা ক'ব গ'লে মিউনিচিপালিটি গাড়ীখিনি আছিলে, যিটো অৱস্থা হৈছিল, তেতিয়া এজন ৰিপৰ্টাৰ আহিছিলে যে এই পাৰ্কৰ অৱস্থাটো মোৰ মনত পৰিছে দেই, এই পাৰ্কৰ অৱস্থা এই থাকিব দেই। মই কৈছোঁ নহয়, আমাৰ মাননীয় বিধায়কে অতি সোনকালে এখন নতুন পাৰ্ক এখন ইয়াত নিৰ্মাণ কৰিব। সঁচা কথা, বিধায়কক যেনেকৈ ক'লে কামটো কৰি দেখুৱালে, যোৱাদৰে কামটো কৰি দেখুৱালে। আৰু যিটো আগত যিটো অৱস্থা আছিল আপুনি গোটেই দেখা পাইছিলে আৰু গোটেই কথা আমাৰ বিধায়কে ক'লেই। মোৰতো ইয়াত কথা কোনো হেৰি নাই বাৰু, কিন্তু কথা কিন্তু এতিয়া যিটো পৰিৱেশ দেখিছে সেই পৰিৱেশ এটা আজি কিমান বছৰ আগতে কেনেকুৱা আছিল, কিন্তু এটা কিমান গোটেই পৰিৱেশ এটা ধুনীয়া যোৰহাট ৰাইজক এখন ভাল পাৰ্ক এখন পুনৰ নিৰ্মাণ কৰি দিলে। সেইকাৰণে আমাৰ বিধায়কক ধন্যবাদ জ্ঞাপন কৰিব। পাৰ্কখন আপোনাৰ এতিয়া কৈছিল নহয় আপোনাৰ 3 কোটি 3 কিমানটা 3.2 য়েছ, মই নিজে কৈছোঁ ন। ইয়াত আগতে গাড়ী আছিল, ইয়াত মই লিভাৰ নিজে মই ভাইছ চেয়াৰমেন লিভাৰ নিজে হেৰি কৰিছিলোঁ। কিন্তু তেতিয়া হওঁতে মই কৈছোঁ, এজন ৰিপৰ্টাৰে সুধিছিলে যে এখন পাৰ্ক আছিল, সেইটো আপুনি কি কৰিলে? কিন্তু আমি কৈছোঁ না, সেইটো নহয়, অতি সোনকালে ইয়াৰ এটা নতুন পুনৰ নিৰ্মাণ এখন পাৰ্ক ৰাইজৰ বাবে মুকলি কৰিব। চোৱা চিতাটো আমাক ক'লে নহয়, এতিয়া বিধায়কে কৈছে ইয়াত ৰাইজ থাকিব আৰু মিউনিচিপালিটি থাকিব। টিকেটটো এণ্ট্ৰি ফিজটো 10 টকা, আপোনাৰ 5 বছৰৰ কাৰণে আৰু তলসীৰ কাৰণে 5 টকা, 10 টকা 5 টকা। আৰু বাকী
তলৰখিনি অলপ পইচা লোৱাই নহয় দেওবাৰলৈকে আমাৰ পাৰ্কখন হেৰি থাকিব সেইটো থাকিব এইটো মুকলি থাকিব আৰু ৰাইজৰ কাৰণে পূৰা মুকলি আৰু গোটেই ধুনীয়া মেইনটেনেঞ্চটো পাৰফেক্ট হ'ব ইয়াত কোনো তাৰমানে হেৰি নহয় আৰু যিটো টিকেট দেওবাৰ দিনটো টিকেট ফ্ৰী হ'ব বাইদেউ নাই নহয় 10 টকা 5 টকা থাকিবই এটা দিন বন্ধ থাকিব কাৰণ এটা দিন বন্ধ দিব লাগে গোটেই এমপ্লয়ীখিনি থাকিব নোৱাৰেতো সেইকাৰণে এটা দিন বন্ধ থাকিব সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।